যেতিয়াই উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহক ব্যৱসায়ীকৰণ কৰা হয় তেতিয়াহে দৰাচলতে উচ্চ শিক্ষাৰ স্বতন্ত্ৰতা হ্ৰাস পায়। যেতিয়াই উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহক ব্যক্তিগতকৰণ কৰা হয় তেতিয়াহে দৰাচলতে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতা হ্ৰাস পায়। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয়া আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়া, ৰাজনৈতিক হস্তক্ষেপে কেনেদৰে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতা হ্ৰাস কৰিছে সেই বিষয়ে জনাৰ পূৰ্বে ৰাজনৈতিক হস্তক্ষেপ মানেনো কি, ৰাজনৈতিক হস্তক্ষেপে দৰাচলতে কোনবোৰ বিষয়টো সাঙুৰি লৈছে, ৰাজনৈতিক হস্তক্ষেপ আৰু উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতা এই দুইটা বিষয়ৰ মাজত কিবা সম্পৰ্ক আছে নে নাই সেই বিষয়ে আজি সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে এবাৰলৈ হলেও স্পষ্ট কৰি দিয়াৰ প্ৰয়োজনীয়তা আছিলে। মাননীয় অধ্যক্ষ মহোদয়া, আজি সদনত উত্থাপিত বিধেয়কৰ স্পষ্ট ভাষাৰে উল্লেখ আছে ৰাজনৈতিক হস্তক্ষেপৰ কথা, কিন্তু বিধেয়কখনৰ কোনো অংশত উল্লেখ নাই যে সেই ৰাজনৈতিক হস্তক্ষেপ ধনাত্মক ৰাজনৈতিক হস্তক্ষেপ নে ঋণাত্মক ৰাজনৈতিক হস্তক্ষেপ। তেনে প্ৰেক্ষাপটতে আহি পৰে ইমানুৱেল কান্টৰ নিৰংকুশ স্বতন্ত্ৰতাৰ ধাৰণাটো, য'ত তেখেতে স্পষ্ট ভাষাৰে উল্লেখ কৰিছিল যে যেতিয়াই কোনো এখন অনুষ্ঠানক নিৰংকুশ স্বতন্ত্ৰতা প্ৰদান কৰা হয় তেতিয়াই সেই অনুষ্ঠানখনৰ প্ৰশাসন ব্যৱস্থাটো অধিক স্বেচ্ছাচাৰী হৈ পৰে, আৰু ইয়াৰ বিপৰীতে যেতিয়াই কোনো এখন অনুষ্ঠানত ধনাত্মক ৰাজনৈতিক প্ৰভাৱ পৰে তেতিয়াহে দৰাচলতে সেই অনুষ্ঠানখনৰ সৰ্বাংগীন বিকাশ সাধন হয়। তেনে প্ৰেক্ষাপটত যদি এই সংজ্ঞাটোৰ দৃষ্টিৰে চোৱা যায় তেন্তে দেখা যায় যে ধনাত্মক ৰাজনৈতিক প্ৰভাৱৰ জৰিয়তেহে দৰাচলতে উচ্চ শিক্ষা অনুষ্ঠানসমূহৰ সৰ্বাংগীন বিকাশ সাধন হ'ব পাৰে। মাননীয় অধ্যক্ষ মহোদয়া, ইয়াৰ উপৰি যিটো সময়ত ভাৰত চৰকাৰে 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নতিৰ বাবে 50,000 কোটি টকা বিনিয়োগ কৰিছে, যিটো সময়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020-ৰ অধীনত উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং আদিৰ দৰে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহক স্থান দিয়া হৈছে আৰু শৈক্ষিক দিশটো উন্নতি সাধন কৰা হৈছে। তেনে প্ৰেক্ষাপটতে এই কথা স্পষ্ট হৈ পৰে যে ৰাজনৈতিক হস্তক্ষেপৰ জৰিয়তেহে দৰাচলতে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ সৰ্বাংগীন বিকাশ আৰু ইয়াৰ স্বতন্ত্ৰতা বৰ্তাই ৰাখিব পৰা যায়। মাননীয় অধ্যক্ষ মহোদয়া, আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ যুক্তি হ'ব লাগিছিলে যে ভাৰতৰ দৰে কল্যাণমূলক গণতন্ত্ৰত চৰকাৰৰ প্ৰভাৱৰ অবিহনে কেনেদৰে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ উন্নতি হ'ব পাৰে। তেওঁলোকে আজি স্পষ্ট কৰিব লাগিছিলে চৰকাৰৰ প্ৰভাৱক যদি তেওঁলোকে সমৰ্থন নকৰে তেন্তে কি তেওঁলোকে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ ব্যক্তিগতকৰণৰ ধাৰণাটো সমৰ্থন কৰে নেকি। কিন্তু এই সকলোবোৰ বিষয় উপেক্ষা কৰি তেওঁলোকে কেৱল মাত্ৰ ঋণাত্মক ৰাজনৈতিক হস্তক্ষেপৰ 2-3টা বৈশিষ্ট্য কৈ তাকে অতিৰঞ্জিত কৰাৰ ধাৰণাতে সীমাবদ্ধ থাকিলে। মাননীয় অধ্যক্ষ মহোদয়া, এই সকলোবোৰ কথা দেখি শুনিও ধনাত্মক ৰাজনৈতিক হস্তক্ষেপ আৰু ঋণাত্মক ৰাজনৈতিক হস্তক্ষেপৰ মাজত পাৰ্থক্য বুজি নোপোৱা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক উদ্দেশ্যি ক'বলৈ পালে ভাল পাম। দেখিছা শুনিছা তথাপিও বুজা নাই, ৱাইফাই ঠিকেই অন আছে কিন্তু ইণ্টাৰনেটহে অহা নাই। মাননীয় অধ্যক্ষ মহোদয়া, ৰাজনৈতিক হস্তক্ষেপৰ এই কাৰণেই প্ৰয়োজন যাতে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহে ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে। ৰাজনৈতিক হস্তক্ষেপৰ এই কাৰণেই প্ৰয়োজন যাতে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহে গণতান্ত্ৰিক প্ৰমূল্যবোধক ৰক্ষা কৰিব পাৰে। ইয়াৰ উপৰি মাননীয় অধ্যক্ষ মহোদয়া, যিটো সময় নব্য উদাৰীকৰণৰ ফলস্বৰূপে ভাৰতৰ ৰাষ্ট্ৰীয় উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ দিনক দিনে ব্যক্তিগতকৰণ কৰা হৈছে, আৰু সেই একেই নব্য উদাৰীকৰণৰ ফলস্বৰূপে ভাৰতত অৰ্থনৈতিক অসমতা দিনক দিনে বাঢ়ি গৈ আছে। সেই অৰ্থনৈতিক অসমতাক নাইকিয়া কৰিবলৈ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহক যি বিনামূলীয়া কৰিব লাগিব সেই বিনামূলীয়াকৰণো কিন্তু সেই ৰাজনৈতিক হস্তক্ষেপৰ জৰিয়তে সম্ভৱপৰ হয়। মাননীয় অধ্যক্ষ মহোদয়া, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ